মহানগৰীৰ কৃত্ৰিম বান পাইলৰ পিছত এইবাৰ চিকাৰ হ'ল হাতীগাঁৱৰ আখতাৰ বশিষ্ঠ নৈত উপঙিল দেওবাৰৰ পৰা নিখোজ হৈ থকা আখতাৰ আলীৰ মৃতদেহ দেওবাৰৰ নিশাৰ এজাক নেৰানেপেৰা বৰষুণে বিভীষিকা নমালে মহানগৰীৰ কৃত্ৰিম বানত নিহতৰ সংখ্যা বৃদ্ধি পালে 4 জনলৈ দেওবাৰে নিশা বিহু চাবলৈ ওলাই আহিছিল হাতীগাঁও নটবমা নিবাসী 28 বছৰীয়া যুৱক আখতাৰ আলী ধাৰাসাৰ বৰষুণে প্লাবিত কৰা মহানগৰীৰ উন্মুক্ত মেনহলত পৰি আখতাৰ নিখোজ যোৱা বুলি সন্দেহ কৰিছিল পৰিয়ালে মোৰ ল'ৰা হয় এইটো কি নাম তেখেতৰ আখতাৰ আলী সন্ধিয়া 6টাৰ পৰা সি নিৰুদ্দেশ হৈ আছিল 19 তাৰিখে তাৰপিছত আমি বিচাৰি ফুৰিছোঁ থানাত এণ্ট্ৰি দিছোঁ এতিয়াহে খবৰ পাই আহি পালোঁ ল'ৰাইটো হয় কলা চলা পিন্ধি আছে ইয়াৰ পিছতেই মঙলবাৰে পুৱা বশিষ্ঠ নৈত স্থানীয় লোকে প্ৰত্যক্ষ কৰিলে আখতাৰ আলীৰ মৃতদেহ আখতাৰৰ মৃতদেহ ওলোৱাৰ খবৰ শুনি লগে লগে ঘটনাস্থলীত উপস্থিত হ'ল অগণন লোক কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হ'বলৈ লাগিল বহু সময় এটা সময়ত গড়চুক আৰু ফটাহিল আৰক্ষী আহি পালেহি যদিও ৰাইজে নৈৰ পাৰলৈ চপাই অনা মৃতদেহ চৰকাৰী বিধি অনুযায়ী যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক লাগিল ঘণ্টাৰ পিছত ঘণ্টা সময় দণ্ডাধীশলৈ বাট চাওঁতে চাওঁতে আৰক্ষীৰ চকুৰ সন্মুখতেই বশিষ্ঠ নৈৰ গোটেই পুনৰ উঠুৱাই দিলে আখতাৰৰ মৃতদেহ সকলো দেখিও অসহায় চকুৰে ফেলফেলকৈ চাই ৰল দুখনকৈ থানাৰ আৰক্ষী অকমান্য আৰক্ষীৰ কোনো কুচকাৱাজ নেদেখি বন্ধুৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ বশিষ্ঠ নৈত জঁপিয়াই পৰিল আখতাৰৰ বন্ধু জেহেৰুল জেহেৰুলৰ তৎপৰতাতহে পুনৰ উদ্ধাৰ হ'ল আখতাৰৰ মৃতদেহ আৰক্ষীৰ নিষ্ক্ৰিয়তাক লৈ ক্ষোভত ফাটি পৰিছে আখতাৰৰ পিতৃ তথা আত্মীয় স্বজন কোন আছিলে আপোনাৰ আমাৰ লগৰ হয় মই যাব লগা হ'ল কাৰণ তাৰ পৰা লাষ্টটো ভাই ভাই যাই আছে কোনো উদ্ধাৰ কৰা নাই সেইকাৰণে মই নিজে জাপ মাৰি দিছোঁ দলঙৰ তলত ফাঁচি আছিল ফাঁচি থকাতে আমি পুলিচক ক'লোঁ উঠাও পুলিচে কয় কিবা বোলে মেজিষ্ট্ৰেট আহিব তাৰপিছত উঠাব মেজিষ্ট্ৰেট অহাৰ কাৰণে কোৱাৰ কাৰণে আমি নুঠালোঁ পিছত চাওঁ লাষ্টটো ভাই ভাই যাই আছে পিছত মই নিজে জাপ মাৰি গৈছোঁ নামি যাই উঠালোঁ ইফালে মহানগৰীৰ কৃত্ৰিম বানত ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আখতাৰ আলীৰ মৃতদেহ উদ্ধাৰৰ পিছতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে GMCHলৈ প্ৰেৰণ কৰে আৰু পানী যিহেতু উল্টাই মাৰিলে এই পুখুৰীলৈ তেনেকৈ মানে ডেড বডিটো অহা যেন লাগিছে প্ৰাথমিক তদন্তত কি পাইছে প্ৰাথমিক তদন্ত এতিয়া আৰম্ভ হৈছে এইটো ডেড বডিটো ইয়াতে মানে চিনাক্তকৰণ হোৱা নাই হত্যাকাণ্ড বুলি ক'ব পাৰি নেকি নাই তেনেকুৱা ধৰণৰ হত্যাকাণ্ডৰ একো তেনেকুৱা এতিয়ালৈকে অহা নাই কিন্তু এতিয়ালৈকে যিটো দেখিছোঁ ইট ইজ ৰিলেটেড টু ফ্লাড বশিষ্ঠৰ পৰা উৎপল হালৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট